নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ইউনিভাৰ্চিটি গাইডলৈ তো আজি আমি ডিছকাছ কৰিব গৈছোঁ DLED প্ৰি এণ্ট্ৰি টেষ্টৰ ওপৰত যিহেতু ফৰ্ম ফিল আপৰ আপডেট আহিছে DLED প্ৰি এণ্ট্ৰি টেষ্ট 2026 2026 বৰ্ষৰ বাবে আৰু সকলোৰে কিছু কোৱেশ্চন আছে বা কনফিউজনো আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া পৰা লৈ মাৰ্কছ কিমান লাগিব এজ কিমান হ'ব গোটেইখিনি আজি আমি ডিছকাছ কৰিম এই ভিডিঅ'টোত আৰু সকলো যাতে আৰম্ভণিৰ পৰা শেষলৈকে চাই তেতিয়াহে কনফিউজনটো আঁতৰি যাব এটা প্ৰথমতে যদি আমি চাওঁ ইয়াতে সো ইয়াতে DLED প্ৰি এন্ট্ৰি টেষ্ট মানে কি বস্তু এটা ইয়াত সেকশন দি থৈ দিয়া আছে বহুতে কনফিউজ হৈ থাকে DLED আৰু BEd ৰ মাজত DLED টো হ'ল ডিপ্লোমা ওকে ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন ওকে এলিমেন্টাৰী এডুকেশ্যন মানে DLED যদি আপুনি কৰিছে আপুনি এলিমেন্টাৰী স্কুল এলিমেন্টাৰী সেকশনৰ বাবে এলিজিবল হৈ যাব ফৰ টিচিং ওকে আৰু ইয়াত দি থৈ দিয়া আছে আপোনাৰ সিট কেপাসিটি বা যিখিনি DLED কলেজ সমূহ থাকে প্ৰত্যেকখন ডিস্ট্ৰিক্টত বা প্ৰত্যেকখন ডিস্ট্ৰিক্টত 3 4 5 খন মান থাকে মই ইয়াত দেখাম বাৰু কোন কলেজত কি আছে তো ইয়াত দি আছে টোটাল নাম্বাৰ অফ সিটস ওকে ৰিজাৰ্ভ ফৰ সায়েন্সৰ কাৰণে 30% সিট থাকে আৰু আৰ্টস আৰু কমাৰ্চৰ বাবে বা বেলেগ ষ্ট্ৰীমৰ কিবা যদি আছে 70% সিট ৰিজাৰ্ভ থাকে ক'ব গ'লে এখন কোৱাত যদি 100টা সিট আছে 30টা সিট সায়েন্সৰ কাৰণে থাকিব 70টা সিট আৰ্টস কমাৰ্চ আৰু বেলেগ ষ্ট্ৰীমৰ কাৰণে থাকিব এটা মেইন পইণ্টটো হ'ল এলিজিবিলিটি ক্ৰাইটেৰিয়া সকলোৱে কনফিউজ হৈ থাকে মই HS ৰ মাৰ্কছ দি পাৰিম নে নোৱাৰিম ডেফিনেটলি HS ৰ মাৰ্কছ দি আপুনি DLED ত জয়েন কৰিব পাৰিব খালি মিনিমাম মাৰ্কছ যদি আপোনাৰ জেনাৰেল বা OBC হয় জেনাৰেল বা OBC হয় তেনেহলে কিন্তু আপোনাৰ মিনিমাম মাৰ্কছ 50% লাগিব ইয়াত দি থৈ দিয়া আছে আৰু যদি আপুনি ST SC STH STP তেনেকুৱা ৰিজাৰ্ভেশন থাকা ক্যান্ডিডেট যদি হয় তেতিয়াহলে আপোনাৰ 5% মাৰ্কছ আপোনাক ৰেহাই দিয়া যাব 5% মাৰ্কছ ৰেহাই দিয়া যাব মানে আপুনি যদি ST SC OBC হয় তেতিয়াহলে 45% HS ত থাকিলে হল এটা বহুতৰ মনৰ কোৱেশ্চন থাকে যে মই ডিগ্ৰী কৰিছো ডিগ্ৰীত মোৰ ব্যাক আছে মই DLED কৰিব পাৰিম নে নোৱাৰিম ডেফিনেটলি 100% আপুনি পাৰিব আপোনাৰ HS ৰ মাৰ্কছ চাই পেলাই DLED ত যেহেতু এডমিশন দিয়ে তো 100% আপুনি DLED ত জয়েন কৰিব পাৰিব যদিও আপোনাৰ ডিগ্ৰীত ব্যাক আছে বা কিবা সমস্যা আছে আৰু মিনিমাম এজ দি থৈ দিয়া আছে মিনিমাম এজ হল আপোনাৰ ফৰ্ম ফিল আপৰ ক্যান্ডিডেট মাষ্ট নট লেছ দেন 18 ইয়াৰ্স মানে ফৰ্ম ফিল আপ যেদিনাখন কৰিছে সেইদিনাখনৰ হিচাপত অথবা 1 জুলাই 2026 ৰ হিচাপত ওকে তো তেনেকুৱা টাইপত এটা আপোনাৰ 18 বছৰ তলত হলে নহব আপোনাক কৈ দিছে ইয়াতে আৰু not more than 34 years as on 1 July 2026 34 এজত কৈ বেছি হ'ব নোৱাৰিব আপোনাৰ বয়সটো 1 জুলাই 2026 ৰ হিচাপত আৰু 18 বছৰ বয়স হ'ব লাগিব আপোনাৰ ফৰ্ম ফিল আপ কৰা হিচাপত আপোনাৰ আৰু যদি আপুনি ST SC OBC হয় তেতিয়াহলে আপুনি 36 লৈকে পাৰিব 1 জুলাই 2026 ৰ হিচাপত আপুনি 36 লৈকে পাৰিব আৰু বেলেগ ঢেৰ ওয়েবসাইট ওলাই থাকে ইমান হ'ব ওয়েবসাইটত যাব নালাগে লিংকটো মই ডেসক্ৰিপচনত দি দিম এই ওয়েবসাইটত গৈ পেলাই আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব ফৰ্ম ফিল আপৰ ফিজ ক'ব গ'লে 600 টকা হয় আপোনাৰ ঠিক আছে ক্ৰেডিট কাৰ্ড বা কাৰ্ডৰ পৰা লৈ নেট বেংকিং UPI স্ক্যানাৰ পৰা লৈ সবতে আপুনি পেমেন্টটো কৰিব পাৰিব খালি পাৰিলে ল্যাপটপ বা কম্পিউটাৰ ফৰ্ম ফিল আপটো কৰিব এক্সামটো আপোনাৰ MCQ বেস এক্সাম হ'ব MCQ বেস এক্সাম হ'ব MCQ আহিব তাত মাল্টিপল চয়েস কোৱেশ্চন আহিব 100 মাৰ্কছৰ এটো এক্সাম হ'ব গৈ আছে আৰু সিলেবাসটোৰ ওপৰত আমি ডিসকাস কৰিম ভালকে এটা ফি স্ট্ৰাকচাৰটো যদি আমি চাওঁ ইয়াতে তো ফি স্ট্ৰাকচাৰৰ ওপৰত বহুত কোৱেশ্চন থাকে যে DLED ৰ ফিস কিমান হ'ব ইয়াতে এটা কথা কৈ দিছো আপুনি প্ৰাইভেটতে কৰা বা গভৰ্ণমেণ্টতে কৰা ডিগ্ৰী মূল্য ডিগ্ৰী ভ্যালু কিন্তু একে হ'ব ডিগ্ৰী ভ্যালু এনেকুৱা নহয় যে মই গভৰ্ণমেণ্টত কৰিলো বহুত বেলেগ এটা ভ্যালু আহি গৈছে প্ৰাইভেটত কৰিছো মোৰ ভ্যালু নহব তেনেকুৱা নহয় ডিগ্ৰী ভ্যালু একে আপুনি প্ৰাইভেটতে কৰে বা গভৰ্ণমেণ্টতে কৰে ইয়াত আৰু এটা কোৱেশ্চন আহে বহুতৰ যে প্ৰাইভেটত কৰিব হলে এন্ট্ৰেন্স এক্সাম দিব লাগিব নেকি ইয়েস 100% আপুনি এন্ট্ৰেন্স এক্সামটো দিবই লাগিব তাৰ মাৰ্কছ বেসিছত আপুনি সিট বা কলেজ পাব আপুনি এতিয়া যদি আপুনি এখন গভৰ্ণমেণ্ট কলেজত যদি জয়েন কৰে DLED ত তেতিয়া আপোনাৰ প্ৰায় 4700 কিবা কিবি এক্সট্ৰা মই ধৰি ৰাখিছো 5000 আপোনাৰ ৰাউন্ড ফিগাৰত মই ধৰি দিছো 5000 আপোনাৰ খৰচা হ'ব প্ৰতি বছৰে 2 বছৰ যদি চাও 10000 হে মাত্ৰ খৰচা হ'ব 10000 কৈ কম খৰচা হ'ব আপোনাৰ
গভৰ্ণমেণ্ট কলেজত যদি কয় আৰু গভৰ্ণমেণ্ট কলেজত সিটটো পাবলৈ হ'লে কিন্তু নম্বৰটো অলপ বেছিকৈ লাগিব এনেকুৱা নহয় যে আপুনি গভৰ্ণমেণ্টত এনে সাধাৰণ ইজিলি পাই যাবগে গভৰ্ণমেণ্টত সিটটো পাবলৈ হ'লে অলপ মাৰ্কসটো বেছি লাগিব কোড এন্ট্ৰেন্স এক্সামত এতিয়া আমি যদি প্ৰাইভেটত চাওঁ প্ৰাইভেটত ইয়াত ফিজটো লিখি থৈ দিয়া আছে চাগে সো নেক্সট ইয়াত লিখি থৈ দিয়া আছে প্ৰাইভেটত ক'ব গ'লে 34000 প্ৰতি বছৰে 34000 খৰচা হ'ব প্ৰতি বছৰে 34000 খৰচা হ'ব তো প্ৰায় 2 বছৰ 70000 খৰচা হ'ব প্ৰাইভেটত আৰু গভৰ্ণমেণ্টত হ'ব হ'লে 10000 খৰচা হ'ব 2 বছৰ বহুত ডিফাৰেন্স হৈ যায় 7 গুণ বেছি হৈ যায়গে প্ৰাইভেটত তো হেতু বস্তু অলপ ভালকে সকলোৱে যাতে প্ৰিপেয়াৰ কৰে সকলোৱে যাতে ভালকে প্ৰিপেয়াৰ কৰি পেলাই সকলোৱে যাতে এক্সামটো দিয়ে আৰু এতিয়া বহুতো ইয়াত এটা পইণ্ট লিখি থৈ দিয়া আছে 75% এটেন্ডেন্স কিন্তু লাগিব বহুতে ভাবে যে মই ডিএলএড লৈ থৈ দিও মোৰ হ'ব আৰু কলেজ নগলে হ'ব কিবা নকৰিলে হ'ব ইটো নকৰিলে হ'ব কিন্তু 75% এটেন্ডেন্স বহুত জেগাত চাই দে স্ট্ৰিক্টলি তো সেইকাৰণে অলপমান আপোনাক এটো ওপৰত কেয়াৰফুল হ'ব সো ইয়াতে কলেজসমূহৰ নাম দি থৈ দিছে প্ৰত্যেকখন ডিস্ট্ৰিক্ট ওয়াইজ সো আমাৰ ষ্টুডেন্ট গাইড পেজত এটা ধুনিয়া ফাইল বা ধুনিয়া পোষ্ট এটা দি থৈ দিয়া আছে আমি এই কলেজৰ ওপৰত সকলোৱে সেই ষ্টুডেন্ট গাইডৰ পোষ্টটো মই ডেসক্ৰিপচনত দি দিম এবাৰ চেক কৰি ল'ব পাৰিব তাত আমাৰ ইনষ্টাগ্ৰামৰ পেজত ক'ব গ'লে তো আপোনালোকে এবাৰ ইয়াত যদিও ধৰিব পৰা নাই এবাৰ ইনষ্টাগ্ৰাম পেজত আপোনালোকে চেক কৰি ল'ব পাৰিব প্ৰত্যেকখন ডিস্ট্ৰিক্টত আছে এতিয়া বিশ্বনাথত 1 2 3 4 4খন আছে চৰাইদেউত 3খন আছে নলবাৰীত 3খন আছে নগাঁৱত 1 2 3 4 5 6 7 7খন আছে মৰিগাঁৱত 2খন আছে লখিমপুৰত 3খন আছে কোকৰাঝাৰত 3খন আছে শ্ৰীভূমিত 3খন আছে কাৰ্বি আংলঙত 1খন আছে কামৰূপৰ 1 2 3 4 5 5খন আছে মাজুলীত 1খন আছে যোৰহাটত 2খন তিনচুকীয়াত 1খন হাইলাকান্দিত 3খন গোলাঘাটত 2খন গোৱালপাৰাত 2খন ডিমা হাছাওত 1খন ডিব্ৰুগড়ত 2খন ধুবুৰীত 2খন ধেমাজিত 1খন দৰঙত 2খন চিৰাঙত 2খন বঙাইগাঁৱত 2খন বৰপেটাত বহুত আছে বৰপেটাত 7খন আছে তো নগাঁও আৰু বৰপেটাত বহুত আছে 7খন কলেজ আছে কিন্তু সো বহুত কিখন কলেজ এভেইলেবল আছে ডিস্ট্ৰিক্ট ওয়াইজ টোটাল 64 খন কলেজ এভেইলেবল আছে তো আপোনালোকে ভালকে এপ্লাই কৰক পাৰিলে গভৰ্ণমেণ্টত কৰিলে ফিজটো কম হয় ইম্পৰ্টেন্ট পইণ্টটো সিলেবাছত আমি যদি চাওঁ এতিয়া ডিএলএড এন্ট্ৰেন্স এক্সামৰ তো সিলেবাসটো দুটা ভাগত ভাগ কৰি থৈ দিয়া আছে তো একদম ইম্পৰ্টেন্ট পইণ্ট হয় সকলোৱে স্কিপ নামাৰিব সেকশন 1 আৰু সেকশন 2 দুটা ভাগত ভাগ কৰা আছে টোটাল মার্কস 100 2 ঘন্টা এমসিকিউ টোটাল নাম্বার অফ কোয়েশ্চন 100 প্ৰতিটো কোয়েশ্চনৰ 1 নম্বৰকে থাকিব আপোনাৰ এতিয়া আৰু নেগেটিভ নম্বৰ কিমান থাকিব 0.25 মার্কস থাকিব কিন্তু এটো কথা মন ৰাখিব 0.25 নেগেটিভ থাকিব যদি চাৰিটা ভুল কৰিছে 1 নম্বৰ ডাইৰেক্ট কাটা যাব কিন্তু আপোনাৰ হেতু কথা মন ৰাখিব বহুতে নেগেটিভ নাই বুলি ভাবি লৈ একদম ধুনিয়াকে ৰাউন্ড বা ওএমআৰত ফিল আপ কৰিব ষ্টাৰ্ট কৰি দিয়ে আৰু ওএমআৰ সিটত এক্সামটো হ'ব কিন্তু হেতু কথা মন ৰাখিব আৰু পেন কি ব্যৱহাৰ কৰিব লিখি দিয়া আছে ব্ল্যাক বা ব্লু বল পেন ব্যৱহাৰ কৰিব ব্ল্যাক বা ব্লু বল পেন ব্যৱহাৰ কৰিব আপোনালোকে তো সেকশন 1 ত দি থৈ দিয়া আছে ইংলিশ 10 নম্বৰ আহিব জেনাৰেল ইংলিশ দে তো জেনাৰেল ইংলিশ আপুনি অসমীয়া মাধ্যমৰে হওক হিন্দী মাধ্যমৰে হওক বেংগলী মাধ্যমৰে হওক বড়ো মাধ্যমৰে হওক যিয়ে মিডিয়াম নহওক কিয় আপোনাৰ জেনাৰেল ইংলিশৰ 10 নম্বৰটো আপুনি দিবই লাগিব জেনাৰেল নলেজৰ 15 নম্বৰ আপুনি দিবই লাগিব ৰিজনিংৰ 10 নম্বৰ আপুনি দিবই লাগিব হেকিটা তিনটা মোস্ট ইম্পৰ্টেন্ট পইণ্ট এটা সেকশন 1 ত আপোনাৰ ভাগ কৰা আছে জেনাৰেল ইংলিশৰ ভোকাবুলাৰি টেন্স ভাৰ্ব প্ৰিপজিশন কম্প্ৰিহেনশন ভয়েস চেঞ্জ নেৰেশন এডভাৰ্বস এন্টোনিম সিনোনিম এখিনে আৰু জেনাৰেল নলেজৰ বৰ্তমান কাৰেন্ট এফেয়াৰ্সৰ ওপৰত কি আছে স্পৰ্টস কিবা ইনভেনশন ডিসকভাৰিজ যি আসলে হু ইজ হু এব্ৰিভিয়েশন কনস্টিটিউশন অফ ইন্ডিয়া হিষ্ট্ৰী অফ আসাম এইখিনি ইম্পৰ্টেন্ট যিখিনি লাগে সেইখিনি দি থৈ দিয়া আছে ৰিজনিংত কিন্তু নরমাল যিখিনি ৰিজনিং আছে প্যাটাৰ্ন বা লজিক্যাল ৰিজনিং এনালিটিক্যাল ৰিজনিংৰ ওপৰত কোৱেশ্চন সেইখিনি কিন্তু আহা দেখা যাব আৰু ইয়াত এটা এন্ট্ৰেন্স এক্সামটো এটা সমস্যা হৈ যায়গে প্ৰবলেমটো কি হয় প্ৰবলেমটো হয় যে আপোনাৰ এতিয়া কোৱেশ্চন পেপাৰখন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ নাপায় কিন্তু ইয়াত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ পোৱাত কিন্তু বহুত দিগদাৰি হৈ যায়গে তো সেই কাৰণে আপোনালোকে এটা কাম কৰিব যদি বুক কিনে অনলাইন নিকিনিব বুকখন নিজৰ হিচাপত কিনি ল'ব আৰু বুক কিখন সাধাৰণতে অসমীয়া মাধ্যমৰ কাৰণে আৰু ইংলিশ দুটা মিডিয়ামৰ কাৰণে একেলগে থাকে তো হেতু আপোনালোকে চিন্তা নকৰিব আৰু যিমান পাৰে নিজে ভালকে প্ৰিপাৰেচন কৰিব ষ্টাৰ্ট কৰক কাৰণ বিএড এন্ট্ৰেন্সত কৈ মই যিমানখিনি ষ্টুডেন্টৰ পৰা গম পাইছো ডিএলএড এন্ট্ৰেন্স এক্সামটো কিন্তু অলপমান টান হয়
বিএডতকৈ ডিএলএডটোহে অলপমান টান হয় বহুতৰ পৰা মই কিন্তু শুনিছোঁ এতিয়া ক'ব গ'লে আমি সকলোৰে সমস্যা সমাধান কৰিবলৈ এটা স্পেচিয়েল ক্ৰেছ কোৰ্চ লৈ আনিছোঁ আমাৰ কোৰ্চটো ইতিমধ্যে আৰম্ভ হৈছে 499 গোটেই কোৰ্চটো লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ মক টেষ্ট 2D পইণ্ট ষ্টাডি মেটেৰিয়েল অযথা বস্তু পঢ়ি লাভ নাই অযথা হাজাৰ কুৱেশ্যন পঢ়ি লাভ নাই যিখিনি ইম্পৰ্টেণ্ট বস্তু আছে সেইখিনি আমি আনিছোঁ ইয়াতে আমাৰ ক্ৰেছ কোৰ্চটোত লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিয়া আছে আমাৰ ক্ৰেছ কোৰ্চৰ আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক দি থৈ দিয়া আছে তাতো আপোনালোকে এবাৰ জইন কৰিব পাৰিব আৰু ইতিমধ্যে বহুত কেইজন ষ্টুডেণ্টে আমাৰ হোৱাটছএপ গ্ৰুপত আছেই বাৰু আৰু বাকী আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এইটো কোৰ্চত জইন কৰিবলৈ আমাৰ ষ্টুডেণ্ট গাইড এপটো ডাউনলোড কৰি পেলাই আপোনালোকে আমাৰ এই কোৰ্চটো জইন কৰিব পাৰিব 2D পইণ্ট বস্তুখিনি যাব যাতে ষ্টুডেণ্টে কনফিউজ নহয় খেলিমেলি নালাগে একদম এটা দিশত আমি বস্তুখিনি লৈ যোৱা যাব উইথ আৱাৰ এক্সপাৰ্ট টিচাৰ্ছ সেইটো মষ্ট ইম্পৰ্টেণ্ট পইণ্ট লাষ্টত মই কৈ দিছোঁ যাতে অযথা বস্তু আমি নিদিওঁ আৰু একদম পাৰফেক্ট 2D পইণ্ট বস্তুখিনি আমি দিয়া যায় আমাৰ কোৰ্চত আৰু উইথ আৱাৰ এক্সপাৰ্ট টিচাৰ্ছ গাইডেন্স আপোনালোকে আমাৰ কোৰ্চটোত পাব চ' এতিয়া আমি যদি চিলেবাছটো চাওঁ জেনেৰেল মেথছ থাকিলে জেনেৰেল ছায়েন্স আৰু EVS থাকিলে ছ'চিয়েল ছায়েন্স থাকিলে আৰু লেংগুৱেজ আছামিজ বড়ো বেংগলী ইংলিছ তেনেকুৱা টাইপত এই 4-5টা লেংগুৱেজৰ ভিতৰত আপোনালোকে কি কৰিব পাৰিব এটা লেংগুৱেজ চুজ কৰিব পাৰিব আপোনালোকে ঠিক আছে বহুতে ইংলিছ ল'ব অসমীয়া ল'ব বেংগলী ল'ব বড়ো ল'ব নিজৰ হিচাপত আপোনালোকে 15 নম্বৰটো ল'ব পাৰিব এতিয়া ঠিক আছে আৰু জেনেৰেল ছ'চিয়েল ছায়েন্সৰ ক্লাছ 10 লেভেললৈকে ছ'চিয়েল ছায়েন্সৰ বস্তুখিনি আহে 20 মাৰ্কছ আহে জেনেৰেল ছায়েন্স আৰু EVSতো 15 মাৰ্কছ মান অহা দেখা যায় তাৰপিছত জেনেৰেল মেথছতো 15 মাৰ্কছ মান অহা দেখা যায় তো তেনেকৈ টোটেল 65 মাৰ্কছ এইখিনি ভাগত আহি আছে চ' সেইকাৰণে ডিএলএডতকৈ মই টান কিয় কৈছোঁ ইয়াত মানে চিলেবাছটো বহুত বেছি ৱাইড হৈ যায় বিএডত অলপমান সৰি মই বিএডতকৈ ডিএলএডটো অলপ টান বুলি ক'ব লাগিছিলে মানে বিএডত অলপমান বস্তুখিনি কম চিলেবাছ থাকে বুলি ক'ব পৰা যায় ডিএলএডত বহুত ৱাইড চিলেবাছ তো সেইকাৰণে বহুত ষ্টুডেণ্টৰ পৰা মই গম পাইছোঁ এতিয়া বহুত ফিডবেক লৈ পেলাই যে বিএড এন্ট্ৰেন্স এক্সামটো অলপমান ইজি হয় ডিএলএডতকৈ কাৰণ ডিএলএডটো কি হয় আপোনালোকৰ কুৱেশ্যনখিনি ইমান একদম এক্সট্ৰিম হাই কৰি লেভেল কুৱেশ্যন কেতিয়াবা নাহে বিএডত কেতিয়াবা বহুত বেছি হাই লেভেল বা টান কুৱেশ্যন আহি যায় সেইটো এটা ডিফাৰেঞ্চ থাকে আৰু তো এতিয়া আমি যদি চাওঁ মেথছত এইকেইটা চিলেবাছ ঠিক আছে সকলোৱে এবাৰ চাই ল'ব পাৰিব এইকেইটা মেথছত চিলেবাছ দি থৈ দিয়া আছে তো এবাৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে বা এই গোটেই ডিটেইলছখিনি মই লিংকটো ডেছক্ৰিপশ্যনটো দি দিছোঁ বা আমাৰ হোৱাটছএপ গ্ৰুপত জইন কৰিলেও PDF টো আপোনালোকে পাই যাব তো জেনেৰেল ছায়েন্স আৰু এনভাইৰনমেণ্টেল ছায়েন্স চ' এইকেইটা চিলেবাছ ইমান টান নহয় ক্লাছ 10 লেভেললৈকে যিখিনি আপোনালোকে পঢ়িছিলে সেইখিনিলৈকে আহিব বস্তুখিনি ইটছ নট এ বিগ মানে বহুত সাংঘাতিক টান কিবা এটা তাৰপিছত আমি যদি চাওঁ ছ'চিয়েল ছায়েন্সৰ ওপৰত এইখিনি ছ'চিয়েল ছায়েন্সৰ চিলেবাছ দি থৈ দিয়া আছে আৰু লেংগুৱেজৰ ওপৰত চ' লেংগুৱেজ আপুনি যিটো ছাবজেক্ট চিলেক্ট কৰিব সেই ছাবজেক্টটোৰ ওপৰত আপুনি এই বস্তুখিনি পঢ়িব লাগিব কিন্তু ঠিক আছে লেংগুৱেজত এইখিনি বস্তু আপোনাৰ ছাবজেক্ট ৱাইজ আপুনি এইখিনি বস্তু চাব লাগিব আৰু অলপমান ইয়াত লেংগুৱেজ টিচিঙৰ ওপৰতো কথা দি দিব পাৰে কেতিয়াবা তো তেনেকুৱা টাইপত আৰু এইখিনি ছ'চিয়েল ছায়েন্সৰ ওপৰত বস্তুখিনি আছে আপোনাৰ ঠিক আছে চ' এইখিনিয়ে জনালোঁ সকলোকে আৰু বাকী এইটো এটা মষ্ট ইম্পৰ্টেণ্ট PDF সকলোৱে স্কিপ কৰিছে বা ধৰিব পৰা নাই কি হয় কি নহয় এইটো PDFটো চ' নেক্সট যদি আমি চাওঁ ফৰ্ম ফিল আপ কৰোঁতে ৰিকুৱাৰমেণ্টছ কি হ'ব বা ফৰ্ম ফিল আপ কেনেকৈ কৰিব DLED এণ্ট্ৰেন্স এক্সামৰ বাবে চ' DLEDৰ কাৰণে এইটো লিংক দি থৈ দি আছে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম চ' বেলেগ ইমান সাংঘাতিক ডকুমেণ্টছ একো নালাগে আপোনাৰ এখন পাছপৰ্ট চাইজ ফটো লাগিব চ' ফটোখন যাতে 100 KB ভিতৰতে হয় যাতে তাৰপিছত এটা ছিগনেচাৰ লাগিব ছিগনেচাৰটো যাতে 100 KB ভিতৰত হয় আদাৰ ডকুমেণ্টছ আপোনাৰ এতিয়া এডমিট কাৰ্ড অৰ চাৰ্টিফিকেট অফ HSLC আপোনাৰ ক্লাছ 10ৰ যিখিনি এডমিট কাৰ্ড বা চাৰ্টিফিকেট HSLC সেইখন লাগিব ফৰ এইজ প্ৰুফৰ কাৰণে HSLC চাৰ্টিফিকেট বা এডমিট কাৰ্ডখন আপোনাৰ লাগিব আৰু ইয়াতে পাছ চাৰ্টিফিকেট অৰ মাৰ্কশ্বিট অফ HSৰ কিন্তু পাছ চাৰ্টিফিকেট অৰ অথবা মাৰ্কশ্বিট লাগিব এতিয়া বহুতে এই বছৰ যিসকলে HS এপিয়াৰ কৰিছে ৰিজাল্ট আহিছে কেইদিনমান আগত তেওঁলোকে বহুতে সুধি আছে আমাক যে দিব পাৰিম নে নোৱাৰে 100% আপোনালোকে দিব পাৰিব খালি তাৰ কাৰণে আপোনালোকৰ যিখন মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখন আপোনাৰ লাগিব কিন্তু ইয়াতে ঠিক আছে তাৰপিছত আমি যদি চাওঁ ইয়াতে নেক্সট কাষ্ট চাৰ্টিফিকেট যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন আপোনাৰ কিন্তু লাগিব সেইকাৰণে বনাই লওক OBC কাৰণে
NCL কিন্তু সাধাৰণতে সকলো জেগাতে লাগে দেই সেইটো বস্তু আৰু কাবাৰ যদি PWD পাৰ্সন উইথ ডিসেবিলিটিজ যদি আছে তেওঁলোকৰ কাৰণে লাগিব EWS যদি আছে কাবাৰ EWS সাৰ্টিফিকেট লাগিব তো সাধাৰণতে এইখিনি বস্তু দিলে হ'লগে ক্যান্ডিডেট ক্যান ডাউনলোড দা এডমিট কাৰ্ড ফ্ৰম দা SCRD অফিচিয়েল ওয়েবসাইট আইটো নিজৰ এডমিট কাৰ্ডসমূহ ক'ৰ পৰা ডাউনলোড কৰিব পাৰিব বুলি দিছে SCRD যেটো ওয়েবসাইট আছে মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দি পেলাই আপোনালোকে ডাউনলোড কৰিব পাৰিব সো এইখিনি একদম সিম্পল ডকুমেন্টস তো এই সিম্পল ডকুমেন্টস খিনি আপোনাৰ ধুনিয়াকে ৰাখি থৈ দিব আৰু ইয়াতে যিখিনি ক্যান্ডিডেট মাস্ট কিপ এপ্লিকেশন আইডি টো ৰাখিব আৰু ৰেজিষ্ট্ৰেচন আইডি টো কিন্তু লগত ৰাখিব যেতিয়া এপ্লাই কৰিব তো ফৰ্ম ফিল আপ কৰোতে এইখিনি ডকুমেন্টস লাগে DLED এন্ট্ৰেন্স এক্সাম 2026 ৰ বাবে এন্ড সকলোৱে যাতে ভালকে প্ৰিপেয়াৰ কৰে তাৰে কামনা থাকিলে এন্ড বেষ্ট উইশেছ থাকিলে ফ্ৰম আৱাৰ ষ্টুডেন্ট গাইড টিম এন্ড লাষ্টত এটা ৰিমাইন্ডাৰ দি দিছো ইয়াতে তো লাষ্ট ৰিমাইন্ডাৰটো হ'ল এক্সামৰ ৰিজাল্ট কেতিয়া দিব 27 জুলাইত দিব এটা এক্সামটো কেতিয়া হ'ব সানডে 12 জুলাইত হ'ব গৈ আছে এক্সামটো এডমিট কাৰ্ড কেতিয়া আহিব 5 জুলাইত এডমিট কাৰ্ড আহিব গৈ আছে আৰু ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া 10 জুন হল ফৰ্ম ফিল আপৰ লাষ্ট ডেট এডমিট কাৰ্ড আহিব 5 জুলাই আৰু 12 জুলাইত এন্ট্ৰেন্স এক্সামটো হ'ব 27 জুলাই ৰিজাল্ট দিব আৰু আগষ্টৰ পৰা কলেজসমূহত আপোনালোকে এপ্লাই কৰিব পাৰিব খালি সেন্টাৰটো যেতিয়া সিলেক্ট কৰিব সেন্টাৰটো কিন্তু নিজৰ ঘৰৰ ওচৰত সুবিধা হিচাপত সেন্টাৰ সিলেক্ট কৰিব এনেকুৱা নহয় যে বহুত দূৰত সিলেক্ট কৰিলে এক্সামে দিব নোৱাৰি লাগে আৰু সকলোকে মই এটা বোনাস পইণ্ট টিপ দিম যে DLED এন্ট্ৰেন্স এক্সামৰ লগতে যি সকলে ডিগ্ৰী কৰিছে ডিগ্ৰী কমপ্লিট কৰিলে ডিগ্ৰী এবছৰ শেষ হ'ব তেওঁলোকে কিন্তু DLED ৰ যি সকলে দিম বুলি ভাবি আছে তাৰ লগতে BEd ৰ এন্ট্ৰেন্স এক্সামটো দিয়ে যাতে দুইটাই দি থৈ দিয়ে গুৱাহাটী হওক ডিব্ৰুগড় হওক বা বৰলেণ্ডে হওক বা শিৱসাগৰে হওক আপোনালোকে দি থৈ দিয়ক BEd এন্ট্ৰেন্স এক্সাম যাৰ ডিগ্ৰী আছে তো তেতিয়া দুইটা দি থলে অপচনটো অলপ বেছি হৈ যায় আপোনাৰ তো এইখিনি মই জনালো এন্ড থ্যাংক ইউ ফৰ ওয়াচিং আৱাৰ ভিডিঅ'ছ এন্ড সাবস্ক্ৰাইব কৰি থৈ দিব আমাৰ ইউটিউব চেনেলটো আৰু আমি আগন্তুক দিনসমূহত গাইড কৰিব চেষ্টা কৰিম সকলোকে বহুত বহুত ধন্যবাদ থ্যাংকস এ লট ফৰ ওয়াচিং আস